ওয়াৰেণ্টি শেষ হোৱাৰ লগে লগে যে কিছুমানে পেলাই দিব লগা হয় ন বেটাৰীটো, কিন্তু এতিয়া আৰু বেটাৰীটো পেলাব নালাগে, মানে বেটাৰীটো ৰিজেনেৰেট কৰিব পৰা যায়। এনেকুৱা ধৰণৰ মানে উন্নত প্ৰযুক্তিবিদ্যাৰ জৰিয়তে বেটাৰী ৰিজেনেৰেট কৰা তিনিচুকীয়া জিলাৰ ভিতৰত এয়াই প্ৰথম মানে প্ৰযুক্তিৰ দ্বাৰা বেটাৰী ৰিজেনেৰেট কৰিবলৈ চেষ্টা কৰা হৈছে। আপোনালোকে চাই থাকক কেনেকৈ ৰিজেনেৰেট কৰা হ'ব। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই জোন হাজৰিকাই আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এফালে ককাইদেৱে মানে এটা মেচিন আনিছে আৰু সেই মেচিনটোৰ দ্বাৰা মানে কিছুমান কাম কৰা হ'ব। আপুনি কওকচোন আমি এতিয়া কেনেকুৱা ধৰণৰ কামবিলাক কৰিম। মানে এইটো বেটাৰী ৰিজেনেৰেশ্যন চেণ্টাৰ। হয়, ইয়াত আপোনালোকৰ যিকোনো ধৰণৰ বেটাৰী যেতিয়া পুৰণা হৈ যায়, ৱাৰেণ্টি কমি অহাৰ পিছত যেতিয়া ইয়াৰ বেকআপবোৰ কমি আহিব ধৰে, তেতিয়া ইয়াত সেই বেটাৰীবিলাকক ৰিজেনেৰেশ্যন কৰিব পাৰি। ৰিজেনেৰেশ্যন মানে একচুৱেলি বস্তুটো ডিছালফাৰেশ্যন। বেটাৰীটো যেতিয়া চলিবলৈ আৰম্ভ কৰে, তাৰপিছত ইয়াৰ ভিতৰত লাহে লাহে ছালফাৰ জমা হ'বলৈ ধৰে। যেতিয়া ছালফাৰখিনি বেছি হৈ যায়, তেতিয়া বেটাৰীটোৰ বেকআপটো লাহে লাহে কমি আহিব ধৰে। আৰু বেছি পুৰণা হ'লে ছালফাৰবিলাকে গৈ তাৰ ভিতৰৰ প্লেটবোৰ যদি খাই দিয়ে, বেটাৰীটো মৰি থাকে। মানে ৱাৰেণ্টি শেষ হোৱাৰ লগে লগে ৱাৰেণ্টি শেষ হোৱাৰ লগে লগে যে কিছুমানে পেলাই দিব লগা হয় ন বেটাৰীটো, কিন্তু এতিয়া আৰু বেটাৰীটো পেলাব নালাগে, মানে বেটাৰীটো ৰিজেনেৰেট কৰিব পৰা যায়। সাধাৰণতে নতুন বেটাৰী এটা কিনিবলৈ যাওঁতে ইনভাৰ্টাৰ বেটাৰী এটা 18,000 পৰা 20,000 টকা লাগে। আৰু ইয়াত 2500 টকাৰ পৰা 3000 টকাৰ তাৰ ভিতৰতে এটা বেটাৰী পুনৰ নিকিনাকে সেই বেটাৰীটোকে পুনৰ ৰিজেনেৰেট কৰি ল'ব পাৰি। আৰু বিশেষকৈ উপকৃত হ'ব ই ৰিক্সাৰ চালকসকল। তেখেতসকলৰ 4টা বেটাৰী ছেটটো কিনিবলৈ প্ৰায় 40,000 মান টকা লাগে। তেতিয়া এটা বেটাৰীত 1000কে 4000 টকাত এই বেটাৰীকেইটা ৰিজেনেৰেট কৰি ল'ব পাৰি। খালি ই ৰিক্সাৰ ক্ষেত্ৰত একেলগে 4টা বেটাৰী আনিব লাগিব। এই মেচিনটোৰ সহায়েৰে আমি এইখিনিক ৰিজেনেৰেট কৰিম। এতিয়া আমি ইয়াৰ কানেকশ্যনখিনি কৰিছোঁ। বেটাৰীসমূহৰ যেতিয়া ৱাৰেণ্টি শেষ হৈ যায়, তেতিয়া বেটাৰীসমূহ ব্যৱহাৰৰ উপযোগী হৈ নাথাকে। আমি আকৌ নতুন বেটাৰী এটা কিনিব লগা হয়। এতিয়া আৰু আপোনালোকে চিন্তা কৰিব নালাগে, খুব কম খৰচতে আপোনালোকৰ সেই পুৰণা বেটাৰীসমূহকে বহুত বছৰ ধৰি আকৌ ব্যৱহাৰ কৰিব পাৰিব। লগতে আপোনালোকে তাত ৱাৰেণ্টিও লাভ কৰিব। তেনেহ'লে আপোনালোকৰ ঘৰত থকা বেটাৰীসমূহ আজিয়ে লৈ আহক। 3000 টকাৰ বেটাৰী আমি এতিয়া 150 এম্পিয়াৰ্ছৰ যিবোৰ বেটাৰী আছে, আমি 3000 টকাৰ ঠাইত আমি 2500 টকাতে আমি এটা বেটাৰী পুনৰুজ্জীৱিত কৰি দিওঁ। আৰু ঠিক সেইদৰে ই ৰিক্সাৰ বেটাৰীবোৰ মাত্ৰ 1000 টকাৰ ভিতৰত 4টা বেটাৰী 4000 টকাতে ই আকৌ পুনৰুজ্জীৱিত হয়। আৰু এই যাত্ৰাটো যাতে আমাৰ সফল হয়, আপোনালোকে আমাক সহযোগ কৰিব লাগিব। আৰু আপোনালোকৰ ধৰক ব্যৱহাৰৰ যদি অনুপযোগী হৈ আহিছে আপোনালোকৰ বেটাৰীটো, তেনেহ'লে আপোনালোকে আমাৰ ইয়ালৈ আনক। আৰু নতুন এটা কিনাতকৈ খুব কম খৰচতে আপোনালোকে আপোনালোকৰ বেটাৰীটো পুনৰবাৰ ঘূৰাই পাব আৰু পুনৰবাৰ ব্যৱহাৰৰ উপযোগী হৈ উঠিব। আৰু আপোনালোকে যোগাযোগ কৰিব, আমাৰ ফোন নাম্বাৰসমূহ আপোনালোকক দিয়া হ'ব। আৰু আপোনালোকে যোগাযোগ কৰিলে মানে আপোনালোকে যদিও মানে দোকানখন বিচাৰি নাপায়, তেনেহ'লে ফোন কৰিব, নহয় জানো বাৰু দাদা? ফোন কৰিব আৰু আপোনালোকে আহিব আৰু আপোনালোকৰ বেটাৰীসমূহক মানে পুনৰ ৰিজেনেৰেট কৰি আপোনালোকৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিব বুলি আশা কৰিছোঁ। আৰু সকলো মানুহে এই খবৰটো লাভ কৰে যাতে আমাৰ তিনিচুকীয়া জিলাত ইমান এটা সুন্দৰ ছিষ্টেম অনা হৈছে। উন্নত প্ৰযুক্তিবিদ্যাৰ জৰিয়তে বেটাৰীক পুনৰ জীৱন দিয়া হৈছে, মানে পুনৰ জীৱিত কৰা হৈছে। আৰু ইমান এটা সুন্দৰ ছিষ্টেম আপোনালোক সকলোৱে সহায় সহযোগিতা হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ভিডিঅ'টো লাভ কৰে। আৰু ককাইদেউ, মই আৰু এইফালে ভাইটি আছে, আমি 3জন ব্যক্তি আছোঁ ইয়াত। গতিকে আপোনালোকে আমাক অকণমান আগবঢ়াই লৈ যাব বুলি আশা কৰিছোঁ। তিনিচুকীয়া জিলাৰ দেৱীপুখুৰী ৰোডতে আমাৰ দোকানখন আছে। আমাৰ দোকানখন আপোনালোকক বাহিৰৰ পৰা অকণমান দেখুৱাই দিওঁ, যাতে আপোনালোকে চিনি পাব পাৰে। আৰু এইফালে হ'ল এয়াই আমাৰ দোকানখন। ওপৰত লিখা আছে, এয়া দেখিছে, উপাসনা বেটাৰী ৰিজেনেৰেটৰ্ছ। আপোনালোকে আহিব কিন্তু ইয়ালৈ। আৰু আপোনালোকৰ যিসমূহ বেটাৰী মানে ঘৰত বেয়া হৈ গৈছে, এই বেটাৰীসমূহ ইয়ালৈ লৈ আহিব আৰু আপোনালোকৰ বেটাৰীসমূহ ৰিজেনেৰেশ্যন কৰাই লৈ যাব। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আপোনালোকে যদি উপকৃত হ'ব পাৰিছে, তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি আমাক উপকৃত কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ।